নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 8 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। জয় শ্ৰীৰাম ধ্বনিৰে গুৱাহাটীত অসমীয়াক পিটিছে বিহাৰীয়ে। বিহাৰীক গৰু পিটন দিয়াৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। বহিৰাগতৰ দাদাগিৰি সহ্য নকৰে অসমীয়া যুৱ মঞ্চই। আৰু জয় শ্ৰীৰাম ধ্বনিৰে গুৱাহাটীত অসমীয়াক পিটিছে বিহাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিহাৰী খোপাক আমাৰ মূৰৰ ওপৰত তুলি দিলে। অকল মিয়া নহয়, অনা অসমীয়ায়ো এতিয়া আমাৰ ওপৰত জঁপিয়াই পৰিছে। এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিহাৰী খোপাক আমাৰ মূৰৰ ওপৰত তুলি দিছে। অকল মিয়া নহয়, অনা অসমীয়ায়ো এতিয়া আমাৰ ওপৰত জঁপিয়াই পৰিছে। পৰৱৰ্তী ইছলাম ধৰ্মৰ ধৰ্মগুৰু হজৰত মহম্মদক অপমান কৰা ঘটনাক তীব্ৰ নিন্দা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ABMCৰ সভাপতি টাইছন হুছেইনে। টাইছন হুছেইনে কয় যে শেহতীয়াকৈ হীৰেন হিন্দু অসম, ৰূপা কলিতা আৰু ৰাতুল কলিতা নামৰ তিনিজন ব্যক্তিয়ে হজৰত মহম্মদক লৈ অত্যন্ত অপমানজনক আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ মন্ত্ৰিত্ব প্ৰদানৰ নামত কেৱল মাত্ৰ ভেকু ভাওনাহে চলিছে। চৰকাৰৰ শেহতীয়া পদক্ষেপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্যুৎ শইকীয়াই। আন এটা খবৰ হৈছে বিশ্বনবীক অপমান কৰা সকলক গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ নকৰিলে অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, বিশ্বনবীক অপমান কৰা সকলক গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ নকৰিলেই অসমৰ পৰিস্থিতি ভয়ংকৰ হ'ব। অসমৰ পৰিস্থিতি বেয়া হ'লে দায়ী হ'ব অসমৰ প্ৰশাসন। কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনাইছো। 24 ঘণ্টাৰ ভিতৰতে হীৰেন হিন্দু অসমক গ্ৰেপ্তাৰৰ দাবী জনাইছে। মুছলমান সমাজে ৰাজপথত নামি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। মুছলমানৰ ধৈৰ্যৰ বান ছিঙিলে পৰিস্থিতি অতিকৈ ভয়ংকৰ হ'ব। সংখ্যালঘু সংগ্ৰাম পৰিষদে সামাজিক মাধ্যম যোগে এই হুংকাৰ দিছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই হুংকাৰ, বিশ্বনবীক অপমান কৰা সকলক গ্ৰেপ্তাৰ কৰক, অন্যথা পৰিস্থিতি ভয়াৱহ হ'ব। খবৰটো হৈছে অহা 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি ৰেচনক লৈ পাব ভাল খবৰ। কেইবাটাও নতুন নিয়ম আহি পৰিছে এই মুহূৰ্তত জনাইছো সেই খবৰ। চৰকাৰী আঁচনি ৰেচনক লৈ আহি গৈছে ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি ৰেচনক লৈ ভাল খবৰ লাভ কৰিব আপুনি। কেইবাটাও নতুন নিয়ম মানিব লাগিব আৰু 1 আগষ্টৰ পৰা চেনি চাউল সকলো লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীসকলেও পাব এই ধন। ৰাজ্যত চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকী ঘৰ। অৰুণোদয়ক আঁচনিলৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। পৰৱৰ্তী খবৰটো হৈছে নবী হজৰত মহম্মদক অপমান কৰা প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো। হজৰত মহম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা সকলক নৰপিশা সাক্ষা দিয়া হৈছে। কোনো ধৰ্মগুৰুক অপমান কৰাৰ অধিকাৰ কাৰো নাই। পয়গম্বৰ মহম্মদক অপমান কৰা সকলক প্ৰকৃত হিন্দু নহয়। মুছলমানে যদি হিন্দু ধৰ্মক অপমান কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। মুছলমানে যদি হিন্দু ধৰ্মক অপমান কৰে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল'ম। মুখ্যমন্ত্ৰীয়ে হজৰত মহম্মদৰ উক্তিৰে বিধানসভাত ভাষণ দিয়ে। সেই মুখ্যমন্ত্ৰী অসমত কিয় পয়গম্বৰ মহম্মদক অপমান কৰিছে? সেই মুখ্যমন্ত্ৰী অসমত কিয় পয়গম্বৰ মহম্মদক অপমান কৰিছে? অনবৰতে একশ্যন মুডত থকা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কিয় নিমাত? সংঘাত লগাব খোজা সকলক কিয় গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে? গৰজি উঠিছে AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ। জনাইছো পৰৱৰ্তী খবৰ, ক্ষমতা পাবলৈ অবৈধ ৰাস্তা লৈছিল বিজেপিয়ে, কিন্তু হিমন্ত চৰকাৰ এতিয়া বিফল।
এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনাইছো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে বিজেপিৰ একমাত্ৰ সংস্কৃতি হৈছে ক্ষমতা কিন্তু ক্ষমতা লৈ একো কাম নকৰে বিজেপিয়ে ক্ষমতা আছে কিন্তু বিজেপিৰ কোনো নীতি নাই বিফলতাৰ নমুনা দেখুৱাই আছে বিজেপিয়ে বিজেপিৰ ভিতৰ চৰাতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গৈছে বিজেপি জয়ৰ আঁৰত আছে বৈধ আৰু অবৈধ ৰাস্তা ক্ষমতা পাবলৈ বহু অবৈধ ৰাস্তা লৈছে বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইদৰে গঢ় উঠিছে গৌৰৱ গগৈয়ে কৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে বিজেপিৰ একমাত্ৰ সংস্কৃতি হৈছে ক্ষমতা এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা হেৰাইছে কোটি কোটি টকা এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাম মন্দিৰৰ পৰা হেৰাল ভক্তই দান কৰা কোটি কোটি টকা ৰাম মন্দিৰৰ পৰা নাইকিয়া হৈছে কোটি কোটি টকা ভক্তই ধান বৰঙণি দিয়া কোটি কোটি টকা ক'ত গ'ল দেশ কঁপাই যোৱা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ বিস্ফোৰক অভিযোগ উত্থাপন অখিলেশ যাদৱৰ ৰাম মন্দিৰৰ ধন খৰাত ঘটনাক লৈ উত্তৰ প্ৰদেশত ৰাজনৈতিক ধুমুহা আৰম্ভ হৈছে ভগৱান ৰামৰ ভক্তৰ ধন কাৰ পকেটলৈ গৈছে ৰাম মন্দিৰৰ পৰা কোনে কেনেকৈ চুৰি কৰিছে কোটি কোটি টকা ৰাম মন্দিৰলৈ আগবঢ়োৱা ভক্তৰ ধনত কাৰ চকু পৰিছে সম্পূৰ্ণ বিষয় গোপনে ৰখাৰ চেষ্টা ৰাম মন্দিৰ ট্ৰাষ্টৰ কোনে কৰিছে ধন চুৰিৰ দৰে পাপ কাম ভগৱান ৰামৰ আস্থা ভক্তি গভীৰ বিশ্বাসক লৈ কোনে খেলা কৰিছে ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাক লৈ নিশ্চুপ যোগী আদিত্যনাথ চৰকাৰ ৰাম মন্দিৰৰ পৰা হেৰাইল ভক্তই দান কৰা কোটি কোটি টকা জনাইছো পৰৱৰ্তী খবৰ নলবাৰীৰ পিছত এইবাৰ গোলকগঞ্জ হিন্দু ছাত্ৰীৰে ভয়ংকৰ কাণ্ড এগৰাকী শফিকুল ইছলামৰ লজ্জাজনক খবৰ এই মুহূৰ্তত জনাইছো হিন্দু বুলি ভুৱা পৰিচয় দি ছাত্ৰীৰে ভয়ংকৰ কাণ্ড কৰিছে শফিকুল নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিন ধৰি হিন্দু ছাত্ৰীক ব্লেকমেইলিঙৰ অভিযোগ শফিকুল ইছলামৰ বিৰুদ্ধে নলবাৰীৰ দৰে অনুৰূপ ঘটনা এইবাৰ গোলকগঞ্জত সংঘটিত হৈছে ছাত্ৰীগৰাকীৰ গোপন ফটো ভাইৰেলৰ ভাবুকি শফিকুলৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক হৈছে শফিকুল ইছলাম ব্লেকমেইলিং কৰি হিন্দু ছাত্ৰীগৰাকীক লগ কৰিবলৈও হেঁচা প্ৰদানৰ অভিযোগ উত্থাপন হৈছে প্ৰেমৰ প্ৰলোভন দি দীৰ্ঘদিনীয়া যুৱতীগৰাকীক হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে হিন্দু বুলি ভুৱা পৰিচয় দি ছাত্ৰীৰে ভয়ংকৰ কাণ্ড শফিকুলৰ দীৰ্ঘদিন ধৰি হিন্দু ছাত্ৰীক ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন হৈছে শফিকুলৰ বিৰুদ্ধে নলবাৰীৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে এইবাৰ গোলকগঞ্জত জনাইছো পৰৱৰ্তী খবৰ চকুৰ সন্মুখতে চুৰমাৰ কৰা হৈছে এখন মছজিদ বুলডোজাৰ একশন দেখি কান্দোনত ভাগি পৰিছে মহিলা এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো চকুৰ সন্মুখতে নিমিষতে ধ্বংস কৰি পেলোৱা হৈছে মছজিদ কান্দি কান্দি মছজিদ ধ্বংস নকৰিবলৈ অনুৰোধ জনাইছে মুছলমান মহিলাই কবৰস্থানৰ ভূমিত নিৰ্মাণ হোৱা মছজিদ বুলডোজাৰ একশন মছজিদত চলিছে প্ৰশাসনৰ বুলডোজাৰ অৰ্ধ শতাধিক আৰক্ষী জোৱানৰ উপস্থিতিত মছজিদত চলিছে বুলডোজাৰ চৰকাৰী কবৰস্থানৰ ভূমিত নিৰ্মাণ কৰা হৈছিল মছজিদ গাঁৱৰ একমাত্ৰ মছজিদতো বচাবলৈ মুছলমান ৰাইজৰ হাহাকাৰ কিন্তু অবৈধ মছজিদৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি যোগী ৰাজ্যত বুলডোজাৰৰ লগতে হাইড্ৰ মেচিনেৰে ধ্বংস কৰা হৈছে মছজিদ উত্তৰ প্ৰদেশৰ সম্ভলত এই বৃহৎ বুলডোজাৰ একশন চকুৰ সন্মুখতেই নিমিষতে তছ নছ কৰি পেলোৱা হৈছে মছজিদ পৰৱৰ্তী খবৰটো হৈছে কাটি তহিলং কৰা হৈছে খিলঞ্জীয়াৰ কৃষিভূমি বেদখলকাৰী মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড অসমত খিলঞ্জীয়াৰ মাটি দখল কৰি মিয়াই তহিলং কৰিছে কৃষিভূমি
এটা ডাঙৰ খবৰ এই মুহূৰ্তত এফালৰ পৰা কাটি তহিলং কৰা হৈছে লাও কোমোৰা জলকীয়াৰ খেতি এফালৰ পৰা ধ্বংস কৰি পেলোৱা হৈছে প্ৰায় 7 লাখ টকাৰ কৃষিভূমি নিখাটোৰ ভিতৰতে নষ্ট কৰিছে মিয়াই মগলদৈত মিয়াৰ এই জঘন্য কাণ্ড সংঘটিত কৰিছে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকে দাখিল কৰিছে এজাহাৰ বেদখলকাৰীৰ মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড অসমত খিলঞ্জীয়াৰ মাটি দখল কৰি মিয়াই তহিলং কৰিছে কৃষিভূমি জনাইছো আৰু এটা পলিটিকেল ডাঙৰ খবৰ ঘোষণা কৰা হৈছে অভিভাৱক ঘোষণা হল অভিভাৱক মন্ত্ৰী কোন জিলাত কোন মন্ত্ৰী এই মুহূৰ্তত জনাইছো কোন জিলাত কোন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে তিনিচুকীয়া যোৰহাট জিলাৰ দায়িত্ব ৰামেশ্বৰ তেলীক অৰ্পণ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল ব্ৰেকিং কামৰূপ মেট্ৰ' আৰু ধেমাজিৰ দায়িত্ব অতুল বৰাক অৰ্পণ কৰা হৈছে ইফালে কোকৰাঝাৰ বাক্সা চিৰাঙৰ দায়িত্ব চৰণ বড়োক অৰ্পণ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মৰিগাঁও কামৰূপৰ দায়িত্ব অজন্তা নেওগক অৰ্পণ কৰা হৈছে বঙাইগাঁও বৰপেটাৰ দায়িত্ব অশ্বিনী কুমাৰ ৰায়ক অৰ্পণ কৰা হৈছে দৰং ধুবুৰীৰ দায়িত্ব অশোক সিংহলক শিৱসাগৰ চৰাইদেউৰ দায়িত্ব বিমল বৰাক অৰ্পণ কৰা হৈছে ইতিমধ্যে সেই খবৰটো আমি জনাইছো নলবাৰী শোণিতপুৰৰ দায়িত্ব বিশ্বজিৎ দৈমাৰীক অৰ্পণ কৰা হৈছে ইফালে তামুলপুৰ গোৱালপাৰাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাক অৰ্পণ কৰা হৈছে শ্ৰীভূমি হাইলাকান্দিৰ দায়িত্ব কৌশিক ৰায়ক দক্ষিণ খালমৰা উত্তৰ লখিমপুৰৰ দায়িত্ব কেশৱ মহন্তক অৰ্পণ কৰা হৈছে ইফালে ডিমা হাছাও কাছাৰৰ দায়িত্ব কৃষ্ণেন্দু পালক অৰ্পণ কৰা হৈছে বজালী ওদালগুৰিৰ দায়িত্ব নীলিমা দেৱীক অৰ্পণ কৰা হৈছে নগাঁও হোজাই কাৰ্বি আংলং পূব কাৰ্বি আংলঙত মন্ত্ৰী পীযুষ হাজৰিকাক অৰ্পণ কৰা হৈছে বিশ্বনাথ গোলাঘাটৰ দায়িত্ব ৰনোজ পেগুক মাজুলী ডিব্ৰুগড়ৰ দায়িত্ব সুশান্ত বৰগোহাঁইক অৰ্পণ কৰা হৈছে এদৰে ঘোষণা কৰা হৈছে ৰাজ্যৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব জনাইছো পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কামপুৰত লাগিছে হাহাকাৰ কামপুৰ বৈঠালাংছ পথত বগৰীতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নামপাৰৰ খুন্দাত মটৰ চাইকেল আৰোহী 2 যুৱক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা গেৰজাইপামৰ আছাদুল ইছলাম আৰু ৰছিদুল হক বুলি চিনাক্তকৰণ কৰা হৈছে দুৰ্ঘটনাত মটৰ চাইকেলখন দুভাগ বহু দূৰলৈ ছিটিকি পৰিল 2 আৰোহী ডাঙৰ খবৰ এই মুহূৰ্তত সংকটজনক অৱস্থাত 2 যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত কচু আৰক্ষী উপস্থিত হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত সৃষ্টি হৈছে তীব্ৰ উত্তপ্ত পৰিস্থিতি জনাইছো পৰৱৰ্তী খবৰ অৱশেষত অসমৰ মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিছে হিৰেন হিন্দু অসমে নবীক অপমান কৰাৰ শক্তি মোৰ দেহত নাই তেখেত মহাপুৰুষ মোক বেয়া নাপাব অৱশেষত এইদৰে অসমৰ মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিছে হিৰেন হিন্দু অসমে তেওঁ কৈছে মই কি ভিত্তিত নবীক অপমান কৰিম তেখেত হৈছে মহাপুৰুষ তেখেতক অপমান কৰাৰ শক্তি মোৰ দেহত নাই মোক বেয়া পাই নাথাকিব অৱশেষত অসমৰ মুছলমান সমাজৰ ওচৰত ক্ষমা বিচাৰিছে হিৰেন হিন্দু অসমে কিছুদিন পূৰ্বে হজৰত মহম্মদ সম্পৰ্কে ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট হিৰেন হিন্দু অসমে বিশ্ব নবীক অপমান কৰা বুলি হিৰেনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল অসমৰ মুছলমান সমাজ ৰাজ্যৰ বিভিন্ন থানাত হিৰেন হিন্দুৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ আৰু অৱশেষত হিৰেন হিন্দু অসমে মুছলমান সমাজৰ ওচৰত ক্ষমা বিচাৰিছে পৰৱৰ্তী খবৰটো হৈছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত 29 টকা বৃদ্ধি পাইছে ডাঙৰ খবৰ পুনৰ জনতাৰ মূৰত ৰাম টাঙুন জনতাৰ মূৰত মাধমাৰ খুদাইছে মূল্য বৃদ্ধিয়ে এইবাৰ 1 টকা 2 টকা নহয় 29 টকা বৃদ্ধি হৈছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ 29 টকাকৈ বৃদ্ধি পাইছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 3 মাহৰ বাবে বৃদ্ধি হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য সবাতোকৈ ডাঙৰ খবৰ 3 মাহৰ বাবে বৃদ্ধি হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পুনৰ জনতাৰ মূৰত মাধমাৰ খুদাইছে মূল্য বৃদ্ধিয়ে
পৰৱৰ্তী খবৰটো হৈছে দুবাৰকৈ IPLৰ খিতাপ জয় কৰাৰ পাছতো ভাৰতীয় দলত স্থান নাপালে ৰজত পাটিদাৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আগন্তুক 2 বছৰৰ বাবে নতুন T20 দল ঘোষণা কৰিছে, কিন্তু এই দলটোৱে ৰজত পাটিদাৰৰ দৰে এজন সুদক্ষ খেলুৱৈৰ বাবে ৰাষ্ট্ৰীয় দলৰ দুৱাৰ একেবাৰে বন্ধ কৰি দিলে বুলি ক'ব পাৰি। ক্ৰমাগতভাৱে দুবাৰকৈ IPLৰ খিতাপ জয় কৰাৰ পাছতো তেওঁ ভাৰতৰ হৈ T20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ নাপালে। এই খবৰটো তেওঁৰ অনুৰাগীসকলৰ বাবে সঁচাকৈ অতি নিৰাশজনক। বৰ্তমান ৰজত পাটিদাৰৰ বয়স 33 বছৰ। সাধাৰণতে যিকোনো প্ৰতিষ্ঠান বা কৰ্পোৰেট খণ্ডই বয়সস্থ ব্যক্তিতকৈ কম বয়সীয়া আৰু নতুন প্ৰতিভাক বেছি গুৰুত্ব দিয়ে। ক্ৰিকেটৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য হৈছে। PCCIয়ে আগন্তুক সময়ৰ বাবে কম বয়সীয়া খেলুৱৈৰ ওপৰত বেছি গুৰুত্ব দিছে। 15 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ দৰে উদীয়মান খেলুৱৈয়ে দলত স্থান পাইছে, যাৰ ফলত ৰজতৰ দৰে অভিজ্ঞ আৰু পৰিপক্ক খেলুৱৈসকলে নিজৰ প্ৰাপ্য স্থানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ভাৰতত ক্ৰিকেটৰ প্ৰতিভা ইমানেই বেছি যে ইয়াত ৰাষ্ট্ৰীয় দলত স্থান পোৱাটো অতি কঠিন হৈ পৰিছে। বিশ্বমানৰ প্ৰতিভা থকাৰ পাছতো কেৱল মাত্ৰ বয়সৰ বাবেই বহু খেলুৱৈয়ে সুযোগ নাপায়। আগবাঢ়িছো পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱ প্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব। CBSE পৰীক্ষাক লৈ এইদৰে মন্তব্য ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ যুৱ প্ৰজন্মই কেৱল ছচিয়েল মিডিয়াত ৰীল বনাওক আৰু পকৰি ভাজক। CBSE পৰীক্ষাৰ উত্তৰ বহী সলনি হোৱাক লৈ এই বিস্ফোৰক মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ কংগ্ৰেছ নেতাগৰাকীয়ে সাৰ্থক নামৰ এজন ছাত্ৰক সাক্ষাৎ কৰিছিল। CBSEৰ পৰ্টেলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সাৰ্থক আৰু তেওঁৰ সহপাঠী নিখৰ্ঘই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ এই প্ৰচেষ্টাক ৰাহুল গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে। সাৰ্থকৰ সৈতে হোৱা এই সাক্ষাৎকাৰৰ এটা ভিডিঅ' কংগ্ৰেছ সাংসদগৰাকীয়ে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে। তেওঁ কয় যে মাত্ৰ 18 বছৰ বয়স হ'লেও সাৰ্থকৰ সাহস আৰু নৈতিকতা কাৰোতকৈ কম নহয়। এই কিশোৰদ্বয়ে এনে এটা কাম কৰি দেখুৱালে যিটো দেশৰ আগশাৰীৰ সংবাদ মাধ্যমেও কৰিব পৰা নাছিল। ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ যুৱ প্ৰজন্মই কোনো প্ৰশ্ন নকৰি কেৱল ৰীল বনাওক আৰু পকৰি ভাজক, কিন্তু এই যুৱক কেইজনে চকু মেলি চৰকাৰক প্ৰশ্ন কৰিছে আৰু CBIকো হাৰ মান খুৱাইছে। যুৱ প্ৰজন্মৰ এই সাফল্যই আচলতে চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণ কৰে। দেশৰ যুৱ প্ৰজন্মৰ প্ৰশংসাত পঞ্চমুখ হৈ ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ মনত প্ৰশ্ন আছে। তেওঁলোক যথেষ্ট সচেতন আৰু জ্ঞানী, যিটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি। দেশৰ ভিতৰতে দেশৰ ভৱিষ্যত প্ৰজন্মই কোনো ধৰণৰ প্ৰতাৰণাৰ ফান্দত ভৰি নিদিয়ে বুলিও তেওঁ মন্তব্য কৰিছে। উল্লেখযোগ্য যে NEET আৰু CBSEকে ধৰি বিভিন্ন পৰীক্ষাৰ খেলিমেলিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে আৰম্ভণিৰ পৰাই সৰব ভূমিকা পালন কৰি আহিছে আৰু এইবাৰো তেওঁ এই ইছ্যুটো লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।